গুড মৰ্ণিং এভৰিৱান। এয়া ৰাতিপুৱা উঠি কাম আৰম্ভ হৈ গ'ল। এয়া এতিয়া বনোৱা কাম। প্ৰথমতে মই কি কৰিম দেখাই আছোঁ ৰ'ব। ছোৱালীজনী পৰীক্ষা দিব যাব, যিহেতুকে মই কিবাকিবি বনাব লাগিব এতিয়া। এয়া আৰম্ভ কৰি আছোঁ ৰন্ধা। এতিয়া প্ৰথমতে মই এয়া আঞ্জিৰ দুটা তিয়াই থ'লোঁ গৰম পানীত। খাব লাগিব, ৰাতি ভিজাই থ'ব পাহৰি গ'লোঁ আজি। প্ৰথমতে এতিয়া মই অকণমান ভাত বনাই দিম। এয়া ভাতটো চাউলটো ধুই অকণমান জহা চাউল বনাই দিলোঁ ৰাইচ কুকাৰত। তাৰপিছত দেখাই আছোঁ ৰ'ব। ইপিনে মই বনাই দিলোঁ এয়া চব্জি, লগতে দালি দিছোঁ ইয়াতে। আলু চালু মিলাই দি অকণমান দালি বনাই দিলোঁ। তাৰপিছত এয়া চাহ বনাবৰ কাৰণে তুলসীৰ পাত ছিঙি আনিছোঁ গছৰ পৰা। এইটো এতিয়া খাব লাগিব মাজতে। একগিলাচ পানী খাই লওঁ প্ৰথমতে। ইপিনে ভাতটোও হৈ আছে। গাইজ, মই বেলকনিত আহি পানীগিলাচ খাব ল'লোঁ। ভাল লাগে বাহিৰৰ পৰিৱেশটো ৰাতিপুৱা। চৰাইবিলাকৰ মাত শুনিছেনে? ইমান ধুনীয়া পৰিৱেশটো, বহুত বেছি ভাল লাগে। বাকী মই কি কৰিম দেখাই আছোঁ। এতিয়া বেঙেনা অকণমান ল'লোঁ কাটি কিনে। এইখিনি এতিয়া ফ্ৰাই কৰিব লাগিব। গাইজ, মই কেমেৰা নিজে মোবাইল ধৰি আছোঁ, এইপিনে ৰান্ধি আছোঁ। সেইটো কাৰণে অকণমান অলপ চলপ হয় বাৰু অসুবিধা। তথাপি বনাই আছোঁ ভিডিঅ'। উপায় নাই। বেঙেনাখিনি ফ্ৰাই কৰি আছোঁ। তাৰপিছত চাওঁ ভাতটো কেনেকুৱা হ'ল। ইপিনে আকৌ ভাতো পাতি দিছোঁ নহয় কুকাৰত, ৰাইচ কুকাৰত। এয়া হৈয়ে গ'ল ভাত। যিহেতু জহা চাউলৰ ভাত, বেছি টাইম নালাগে। ৰেডি হৈ গ'ল। ইপিনে বেঙেনা ভাজি হৈয়ে যাব। একদম বেঙেনা কেইটা ধুনীয়া ফ্ৰেছ আছিলে। সেইটো কাৰণে বিৰাট ধুনীয়াকৈ অকণমান সময় বহাইছোঁ মাত্ৰ। ঢাকনি মাৰি দিছোঁ, সিজি গৈছে ধুনীয়াকৈ। এয়া ৰেডি হৈ গ'ল। দেখিছেনে ধুনীয়াকৈ সিজিছে। অকণমান তেলতে মই বেঙেনাখিনি ফ্ৰাই কৰি দিলোঁ এনেকুৱাকৈ। মই তেল মছলা কমি দিওঁ, বহুত বেছি ব্যৱহাৰ নকৰোঁ ৰন্ধাত। তাৰপিছত আকৌ কি বনাই আছোঁ দেখাই আছোঁ ৰ'ব। এনেকুৱাকৈ বেঙেনাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তাক এতিয়া ভাতটো দিব লাগিব। যিহেতু খাই কেনে পৰীক্ষা দিব যাব। মই ইপিনে আকৌ চাহটো পাতি দিছোঁ। চাহৰ পানীখিনি তুলসীৰ পাত দিলোঁ। ইয়াতে লং, ইলাচি অকণমান দিছোঁ, আদা দিছোঁ, আজৱাইন চাহত দিলে বহুত বেছি ভাল। লগতে জালুকৰ গুড়ি অকণমানো দিলোঁ। এনেকুৱাকৈ চাহটো বনাই ল'লোঁ আৰু। গাইজ, ইয়াতে মই চাহপাত ব্যৱহাৰ কৰা নাই, কিন্তু লাষ্টত চাব ইমান ধুনীয়া কালাৰ আহিব তুলসীৰ পাতৰ। বিৰাট ধুনীয়া কালাৰ এটা হ'ব। এনেকুৱাকৈ চাহ খালে বহুত বেছি ভাল। লগতে মই অকণমান হালধিৰ ৰস ল'লোঁ। ইপিনে আকৌ ভাতখিনি তাক দি দিম বুলি ভাবি এয়া ভাতটো মই উলিয়াই ল'লোঁ বাচনত। মৰ্ণিঙত বেছি হেভি দিয়া নাই। অকণমান এয়া চব্জি দালি দিলোঁ। লাষ্টত এনেকুৱাকৈ চাহটো মই খাবৰ কাৰণে। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে।
একদম লাইট কালাৰ লগত গ্ৰীণ কালাৰ, বহুত বেছি ধুনীয়া হৈছে। এনেকুৱাকৈ চাহকাপ খালে বহুত বেছি বেনিফিট। ৰাতিপুৱা খাব লাগে। গাখীৰ দিয়া চাহ খালে বহুত বেছি বেয়া ন। কোনে কোনে এনেকুৱা চাহ খাই মোক কমেণ্ট বক্সত জনাবচোন, ভাল লাগিব। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। যদি পেজটো ফ'ল' কৰা নাই মানে প্ৰফাইলটো ফ'ল' কৰি দিব। এতিয়া অকণমান নাস্তা বনাব ল'লোঁ। এতিয়া মানে অকণমান চাউলৰ গুড়ি আছিলে, সেয়া মানে ভাবিছোঁ অকণমান পিঠা বনাই দিওঁ। সেয়া আজি মানে মৰ্ণিঙত অকণমান খলা চপুৰি পিঠা বনাই দিলোঁ আৰু। যিহেতু ছোৱালীজনীও পৰীক্ষা দিব গ'লে, আমি কেইটামান মানুহ আছোঁ, কেইটামান পিঠা বনাই লওঁ এতিয়া। সেয়া বনাই দিলোঁ। এনেকুৱাকৈ গাইছ এয়া চাহকাপ ল'লোঁ, ৰাতিপুৱাৰ চাহকাপ ল'লোঁ আৰু উঠিছোঁ কেতিয়াবা, কিন্তু কিবা কিবি কৰি মেলি অলপ লেটকৈ আৰু চাহকাপ ল'লোঁ। ৰাতিপুৱা ৰ'দটো দেখিছেনে ইমান ধুনীয়া লাগিছে। ঘৰৰ ভিতৰত সোমালে বহুত বেছি ভাল লাগে। বাকী ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। এয়া পিঠাখন ধুনীয়া হৈছে দেখিছেনে। মোৰ মৰ্ণিঙৰ ভিডিঅ'টো গাইজ ইমানেই আছিলে। বাকী ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত থেংক ইউ। বাই বাই।